আজি বঙাইগাঁও প্ৰেছ ক্লাবত অসমৰ কেইবাটাও জনগোষ্ঠীৰ ভাষাত গীত গাই জনপ্ৰিয় হোৱা মৌৰুচি বৰাৰ আহিম পাতানি পিন্ধিয়া নামৰ এটা গীতৰ ভিডিঅ' মুকলি কৰা হয়। উক্ত গীতৰ ভিডিঅ'টো মুকলি কৰে গ্ৰেটাৰ প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত শৰ্মা, সমাজকৰ্মী প্ৰবীণ কুমাৰ বৈশ্য, KACৰ EM অতুল ৰায় আদিয়ে। গীতটোত লেখক আৰু সুৰকাৰ কুকিল সিংহ, শব্দ আৰু মিশ্ৰণ কৰে দেৱোত্তম শইকীয়াই, কাষ্টিং কৰিছে বিভিন্ন চিৰিয়েলৰ জনপ্ৰিয় অভিনেতা সুব্ৰত দেউৰী আৰু মৌৰুচি বৰাই, আৰু এডিটিং কৰিছে অসীম শৰ্মাই। একেদৰে গীতটো এইবাৰৰ প্ৰতিটো বিহু মঞ্চত ৰাইজে আদৰি লৈ জনপ্ৰিয় হোৱাৰ আশা কৰা হৈছে। ইফালে অসম, পশ্চিমবংগ আদিত বিভিন্ন মঞ্চত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সংগীত পৰিৱেশন কৰি সুনাম অৰ্জন আৰু জনপ্ৰিয় হোৱা শিশু শিল্পী নিতুমণি বৰ্মন এইবাৰৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু হৈ উঠিছে। শিশু শিল্পীগৰাকীক পাবলৈ 9864729699 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। নমস্কাৰ, মই নিতুমণি বৰ্মন। অসমৰ পশ্চিমবংগৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আহিছোঁ। ৰাইজে দিয়া মৰম আৰু আশীৰ্বাদৰ বাবে এইবেলি বিহু আৰু বিচুৱা মঞ্চত বিভিন্ন গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। সেইবাবে সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। মোৰ যোগাযোগ নম্বৰ হ'ল 9864729699। আচলতে ৰাইজৰ অবিহনে আমাৰ একো নাই। ৰাইজে মৰম দিছে কাৰণেহে আমি আগবাঢ়ি গৈ আছোঁ। আমি প্ৰত্যেকটো জনগোষ্ঠীয়ে গীত গাবলৈ চেষ্টা কৰোঁ। আচলতে শিল্পী হিচাপে আমি প্ৰত্যেকটো জনগোষ্ঠীয় গীত গাওঁ। মই মিচিং, দেউৰী, তিৱা এনেকৈ বহুতকেইটা গীতত কণ্ঠদান কৰিছোঁ। তাৰপিছত ভাবিলোঁ মই ৰাজবংশী গীত এটা কিয় নকৰোঁ মই। তাৰপিছত ৰাজবংশী গীত এটাত মই হাত দিলোঁ কৰিবলৈ। তাৰপিছত মই আমাৰ বঙাইগাঁৱৰ কুকিল সিংহা সংগীত শিল্পী, কুকিলদাৰ লগত কথা পাতিলোঁ। কুকিলদাই সংগীত পৰিচালনা কৰিছে, কথা সুৰ কুকিল সিংহাৰ খুব ধুনীয়াকৈ সংগীত কৰিলে, কথা সুৰখিনি খুব ধুনীয়াকৈ দিলে। গীতটি আহিম পাতানি পিন্ধিয়া। তাৰপিছত গীতটিলৈ আহিলোঁ, আহি পেলাই তাৰপিছত গীতটি ধুনীয়াকৈ মই গালোঁ, চেষ্টা কৰিলোঁ আচলতে গাবলৈ। তাৰপিছত গোৱাৰ পিছত মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। ভিডিঅ' কৰাৰ পিছত মই ভিডিঅ'ৰ কোৰিঅ'গ্ৰাফি কৰিলে, আমাৰ ডিৰেকশ্যন কৰিলে ৰাজু ৰাভা, আমাৰ সকলোৰে জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ ৰাজু ৰাভাই খুব ধুনীয়াকৈ সজাই তুলিলে কোৰিঅ'গ্ৰাফি। আৰু কেমেৰা পাৰ্চনত আছে পৰাগ দাস। আচলতে সকলোৱে অকলে নহয় ন কাম এটা, সকলোৱে এটা টীমৰ মাজতহে এটা গান প্ৰাণ পাই উঠে আচলতে। এইটো ভাল লাগিছে। ৰাজবংশী গীত ইমান সুন্দৰভাৱে আদৰি লৈছে। আৰু গীতটিখিনিতে কওঁ, মানুহে কয় ন ট্ৰেণ্ডিং, মই আচলতে সঁচা কথা ক'বলৈ গ'লে মই ট্ৰেণ্ডিং বস্তুটো বুজিয়ে পোৱা নাছিলোঁ, কিনো ট্ৰেণ্ডিং গান এটা ট্ৰেণ্ডিঙত যে যায়। কিন্তু এইবাৰ গম পালোঁ যে ৰাজবংশী গীত এটা মই গালোঁ। তাৰপিছত গীতটি সকলোৱে ৰিলচ খুব ধুনীয়াকৈ বনাই মোক কলাবৰেশ্যন কৰিছে। তাৰপিছতে মই ভাবিলোঁ এইটোৱে চাগে গানটো মোৰ সকলোৱে ভাল পাইছে। তাৰপিছতে তেতিয়া মোক সকলোৱে ফোন কৰিলে যে গানটো বহুত ধুনীয়া হৈছে। সেইটো কাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ এইখিনিতে যে আন এটা ভাষাৰ আচলতে গীত গোৱাটো কঠিনো হয় আমাৰ কাৰণে, কিন্তু চেষ্টা কৰিলোঁ। চেষ্টাৰ কি বুলি কয় ন, চেষ্টাৰ অবিহনে চেষ্টাৰ অসাধ্য একোৱেই নাই বুলি কয়। সেইটো কাৰণে চেষ্টা কৰি আছোঁ আৰু ভাল কাম কৰিম। মোৰ নিজৰ চেনেলতে মই ৰিলিজ কৰিছোঁ। অলৰেডি আহি গৈছে, মৌৰুচি বৰা বুলি আছে, মৌৰুচি বৰা ইউটিউব চেনেল আছে। তাতে মোৰ গানটো আহিলে আৰু সকলোৱে শুনিব পাৰিব মৌৰুচি বৰাৰ ইউটিউব চেনেলত, সকলোৱে চাব পাৰিব। আৰু এতিয়া বিহু আহি আছে, বিহুৰ প্ৰাংগণত আচলতে মই বিহু এটা কৰি আছোঁ এতিয়া। অতি সোনকালে সেই বিহু গীতটি আপোনালোকৰ মাজত মই অতি সোনকালে ৰাইজৰ মাজত দিম। হয়, হয়। অনুষ্ঠান কেনেকুৱা, প্ৰস্তুতি কেনেকুৱা বহাগত? বাপৰে, সেইটো বহুত ডাঙৰ প্ৰশ্ন সুধিছে। কাৰণ বিহু বুলি ক'লে মানে একদম নাচো লাগে। 1 নম্বৰ কথা, 2 নম্বৰ কথা, সৰুৰে পৰা বিহুটোৰ লগত ইমানেই ওতঃপ্ৰোতভাৱে জড়িত। নিজেই আচলতে মই নাচি ভাল পাওঁ। আপোনালোকে চাগে ভিডিঅ'টোত গম পাইছে এতিয়া যে মই নাচি খুব ভাল পাওঁ। আৰু সৰুৰে পৰা বিহু মই বৰ কৰি এনেকৈ সৰু মৌ কৰি নাচিছিলোঁ। কিন্তু তাৰপিছত মই গাঁৱৰ ঘৰে গৈছিলোঁ বিহু নাচিবলৈ। তেনেকৈয়ে মই শিকিছিলোঁ বিহুটো। আচলতে বিহু যে গছৰ তলত নাচে, আজিকালিহে অকণমান বেলেগ ধৰণৰ হৈ গৈছে। বিহুটো মঞ্চলৈ গুচি গৈছে, বিহু ধৰক আধুনিকতালৈ প্ৰকাশ পাইছে। কিন্তু আমি সেই প্ৰপাৰ যিটো বিহু, মানে সেই বিহুবোৰ মই চেষ্টা কৰোঁ সদায়ে মঞ্চত গাবলৈ। যিসকলে মোৰ অনুষ্ঠান চাই, মই অলপমান হ'লেও বিহু কিন্তু গাওঁ দেই। আৰু সেই বিহু সৰুৰে পৰা তেনেকৈ বিহুৰ লগত জড়িত হৈ আৰু এতিয়াও বিহু মঞ্চত গীত পৰিৱেশন কৰোঁ। আৰু গীত পৰিৱেশনৰ লগতে
আচলতে ঘৰৰ গোটেই পৰিয়ালটো একগোট হৈ নতুন বছৰটোত এসাঁজ আমি ভালকৈ খাওঁ, জলপান খাওঁ, যিখিনি নিয়ম, যিখিনি পৰম্পৰাগত আমাৰ নিয়ম সৰুৰে পৰা আহিছে সেইখিনি গোটেইখিনি আমি ধুনীয়াকৈ কৰি আহিছোঁ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।